পঞ্চায়েত নির্বাচনে ভোট দান না করে ভোট বর্জন ভোটারদের। উত্তর করিমগঞ্জ বিধানসভা সমষ্টির 715 নম্বর দক্ষিণ কুল প্রাথমিক বিদ্যালয়ের দু একটি ভোট কেন্দ্রে ভোটারেরা ভোট বর্জন করেন। পঞ্চায়েতের সীমা নির্ধারণের রাজনৈতিক ষড়যন্ত্রের অভিযোগ উত্থাপন করে ভোট বর্জন করেন ভোটারেরা। উল্লেখ্য, 2-4 জন ব্যক্তির রাজনৈতিক ফায়দায় লামাজুয়ার জিপির কার্যালয় থেকে 20 মিটার দূরত্বে দক্ষিণকুল গ্রামের জিপি বদলে 10 কিলোমিটার দূরে মহাকল জিপিতে দুটি কেন্দ্রে অন্তর্ভুক্ত করা হয় ভোটারদের। ভারতবর্ষ স্বাধীন হওয়ার পরে এত জঘন্য ডিলিমিটেশন আমরা শুনিও নাই, দেখিও নাই। মহামান্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বে ইমান জঘন্য ডিলিমিটেশন গোটেই অসমৰ প্ৰায় 9খন ডিষ্ট্ৰিক্টত হৈছে। তাৰ মাজত এটা হ'ল এই দক্ষিণকুল দুটা পলিং চেণ্টাৰ, যিটো ৱাৰ্ড আছে, এইটো ৱাৰ্ডৰ আৰু দুটা অংশ, দুটা গাঁও দিছে ইয়াৰ পৰা 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ। এটা ৱাৰ্ডৰ এটা অংশ ইয়াতে আৰু দুটা অংশ আৰু 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ। তাৰ কাৰণে আমি উপায় নাপাই হাইকোৰ্টত গৈছিলোঁ। অবজেকশ্যন দি কোনো কামত লগা নাই, কাৰণ অবজেকশ্যন দিয়াৰ পিছত অফিচাৰে বহুতবাৰ ঠিক কৰিছে, কিন্তু বিজেপিৰ মহাপুৰুষ নেতৃত্বসকলে ডিষ্ট্ৰিক্টৰ বাৰ এইটো আকৌ উল্টা পাল্টা আকৌ ভুল কৰিব দিছে অফিচাৰক। বাৰ আমি ঠিক কৰাইছোঁ, বাৰ আমাৰ কৰিমগঞ্জৰ বিজেপিৰ ডিষ্ট্ৰিক্ট নেতৃত্ব ননচেন্সকলে মই কৈ আছোঁ, কাৰণ এইবোৰ কৰিছে। মানে এই আজিৰ যুগত এই চৰকাৰখনৰ পাৱাৰখন বেয়া হাতত গুচি গৈছে, ৰং হেণ্ডত গুচি গৈছে। আজি আমি এইটো হাইকোৰ্ট কৰিছিলোঁ, দুৰ্ভাগ্য হাইকোৰ্টত কোনো বিচাৰ নাপালোঁ। এতিয়ালৈকে বিচাৰ নাই, আমি আপিল কৰিম, এতিয়া ব্যৱস্থা চলি আছে। এতিয়া আমাৰ হাতত আৰু বেলেগ কোনো উপায় নাপায়। ইয়াৰ প্ৰতি এই জঘন্য ইলিগেল ডিলিমিটেশ্যনৰ প্ৰতিবাদত আমি ইলেকশ্যন বয়কটৰ সিদ্ধান্ত লৈছোঁ। সমূহ ৰাইজে মিলি এক বাক্যে একমত হৈ আমি ইলেকশ্যন বয়কটৰ থ্ৰ' দি আমি প্ৰতিবাদ কৰিছোঁ।